নমস্কাৰ গাইজ, যিহেতু মই আৰম্ভ কৰিছোঁ ৰাতিপুৱাৰ পৰাই। ৰাতিপুৱা মই 10মান বজাতে অমিতাৰ ফুলখিনি বাছি ল'লোঁ দুপৰীয়াৰ কাৰণে বনাবৰ কাৰণে, গৰমৰ কাৰণে সোনকালে ভাতটো বনাই দিওঁ। আৰু সোনকালে ভাত খাই আজৰি হ'লে নিজৰে বহুত কিবা এটা আজৰি হোৱা যেন লাগে, নহয় জানো? বহুত ডাঙৰ কাম এটা হোৱা হেন লাগে। তাকে মই ভাত বনালোঁ, দালি বনালোঁ। তাৰপিছতে গৰমতে ঘামি জামি অৱস্থা নাই। আমাৰ ইয়াতে আৰু বেছিয়ে গৰম যেন লাগে। তাৰপিছতে আমাৰ ভাত হৈয়ে গ'ল, দুপৰীয়া ভাতে। আৰু ৰাতিপুৱা এনেই আজি ৰুটি খাইছিলোঁ, সেইকাৰণে সোনকালে ভাতটো বনাই দিছোঁ। তাৰপিছতে ভাত চাত খাই ঘৰত আছিল, তাকে বোলো লৈ আহোঁ। আজি টিউশ্যনো আছে, তেনেকৈ আনিব কৈছিলোঁ। আৰু গৰমৰ দিনকেইটা ইমানেই অশান্তি। আৰু তাতে গৰমৰ বন্ধ দিছে, কি কৰিম বেটা। আমাৰ ইয়াতে ইমান জাগাও নাই। ঘৰত থাকি তাই আমনি পায়। ককা ঘৰত থাকিলে সি বহুতে ভাল পায়। তাতে জাগা আছে, অলপ খেলিব চেলিব। আমাৰ ইয়াতে ইমান জাগা নাইয়ে। তাৰপিছতে আৰু আজি ককাকৰ ঘৰৰ পৰা সি নাহে, পিজ্জা দিলেহে ঘৰত আহিব। তাৰপিছতে পাপাকে আনি দিল পিজ্জা ঘৰত, ককাকৰ পৰা আহি তেনে। তাৰপিছতে আৰু সন্ধিয়াৰ চাহ, এনেকৈ আৰু দিনটোৰ ইটো সিটো গাইছ।